নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আমি সকলোৱে জানো যে 10 অক্টোবৰৰ পৰা দুৰ্গা পূজাই আমাৰ জীৱনলৈ শুভ সম্ভেদ লৈ আহে। ইয়াৰ কাৰণ হ'ল বছৰটো আমি ৰৈ থাকো দুৰ্গা পূজাৰ কাৰণে, আৰু এই দুৰ্গা পূজাৰ কাৰণেই আমাৰ জীৱনলৈ ভাল যুগ নামি আহে আৰু ভাল সংযোগ ঘটিবলৈ ধৰে। পুৰাণৰ অনুসৰি কোৱা হৈছে যে আপোনালোকে জীৱনত যদি বহু কষ্ট দুখ কৰি আছিল তেনেহ'লে এই দুৰ্গা পূজাৰ পিছতেই আপোনালোকৰ সকলো দুখ সুখলৈ পৰিণত হৈ পৰিব। যদি আপোনালোকৰ দুখ দুৰ্ভাগ্য বিফলতা দৰিদ্ৰতা আপোনালোকৰ জীৱনত চলি আছে তেনেহ'লে এই দুৰ্গা পূজাৰ পিছৰ পৰা আপোনালোকৰ ঘৰত সকলো ঠিক হৈ পৰিব। যদি ঘৰত আপোনালোকৰ বহু শুভ যোগ আনিব বিচাৰে তেনেহ'লে দুৰ্গা পূজাৰ সময়ত আপোনালোকে ঘৰলৈ আনক এই এটা বস্তু। যদি আপোনালোকে বিচাৰে যে ঘৰত সুখ শান্তি হোৱাটো আৰু আনন্দ হোৱাটো তেনেহ'লে আজি মই আপোনালোকক বাস্তুশাস্ত্ৰত কোৱা কিছুমান বস্তুৰ কথা জনাম। এই বস্তু ঘৰলৈ আনিলে আপোনালোকৰ জীৱনত সুখ শান্তি অটুট থাকিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ঘড়ীক সময়ৰ সূচক বুলি মনা যায় কাৰণ ই নিৰন্তৰভাৱে চলি থাকে। সেইকাৰণে বাস্তুশাস্ত্ৰত ঘড়ীক প্ৰগতি আৰু আগবাঢ়ি যোৱাৰ প্ৰতীক বুলি মনা গৈছে। যদি আপোনালোকৰ ঘৰৰ ঘড়ীটো বন্ধ হৈ আছে তেনেহ'লে আজি সেই ঠাইৰ পৰা সেই ঘড়ীটো আঁতৰাই সেই জেগাত নতুন ঘড়ী এটা আনি আপোনালোকে লগাব, নাইবা সেই বেয়া হৈ যোৱা ঘড়ীটো আপোনালোকে ভাল কৰি আনি নিশ্চয় লগাওক। এই দুৰ্গা পূজাৰ সময়তেই কোৱা হয় যে বন্ধ ঘড়ীয়ে আপোনাৰ জীৱনৰ ভাল সময় অহাত বাধা প্ৰদান কৰে, জীৱনত অৰ্থ অহাটো বাধা প্ৰদান কৰিব পাৰে। তেনেধৰণে ঘৰত বেয়া শক্তি প্ৰৱেশ কৰাব পাৰে এই ঘড়ীয়ে আৰু ঘৰৰ পৰা ভাল শক্তি বাহিৰ কৰোৱাব পাৰে। ইয়াৰ ফলত আপোনালোকে জীৱনত সফলতা পোৱাৰ ক্ষেত্ৰত বাধা আহি পৰিব পাৰে আৰু শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ ঘৰত বৃদ্ধি পাব পাৰে। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থহানি হ'বলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকৰ দুখ দৰিদ্ৰতা নামি আহিবলৈ ধৰিব। সেইকাৰণে এই দুৰ্গা পূজাৰ 3 দিনৰ ভিতৰতে আপোনালোকে ঘড়ীটো ঠিক কৰি আনি লগাই লোৱাটো উচিত। বহুবাৰ দেখিবলৈ পোৱা যায় যে ঘৰত পুৰণা জোতা চেণ্ডেল বা কাপোৰ দম কৰি ৰখা হয় বা দমাই আমি ৰাখোঁ। যদি আপোনালোকৰ ঘৰত এনেধৰণে আছে তেনেহ'লে সেইখিনি আজিয়ে আপোনালোকে চাফা কৰক আৰু কামত নহা আপোনালোকৰ কাপোৰ বা জোতা চেণ্ডেলখিনি আপোনালোকে বাহিৰত পেলাই দিয়ক। যদি আপোনালোকৰ ঘৰৰ ভিতৰতে এনে বস্তুবোৰ ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত বেয়া শক্তিৰ সঞ্চাৰণ ঘটিবলৈ ধৰিব আৰু ঘৰৰ পৰা ভাল শক্তি গুচি যাবলৈ ধৰিব। যদি আপোনালোকৰ কামত নহা জোতা চেণ্ডেল বা কাপোৰ আছে তেনেহ'লে কাৰোবাক আপোনালোকে দান কৰি দিব বিচাৰিলেও সুন্দৰভাৱে দান কৰি দিব পাৰিব। কিন্তু এনেই আপোনালোকে ঘৰৰ কোনো চুকত এই বস্তুবোৰ দমাই ৰখাটো উচিত নহয়। ঘৰত বেয়া শক্তিৰ প্ৰৱেশ কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব আৰু জীৱনত অশান্তি বৃদ্ধি পাবলৈ ধৰিব। কোনো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ ডাঙৰ বেয়া খবৰ অহাৰ সম্ভেদো আপোনালোকে লাভ কৰিব। সেইকাৰণে এই দুৰ্গা পূজাৰ সময়তেই বা দুৰ্গা পূজাৰ আগতেই আপোনালোকে এই বস্তুবোৰ ঘৰৰ পৰা বাহিৰ কৰাটো উচিত। যদি আপোনালোকৰ ঘৰৰ দুৱাৰ বা খিৰিকীত ভগা আইনা আছে তেনেহ'লে আজি সেই আইনা আপোনালোকে সলনি কৰি পেলাব আৰু সেই ঠাইত নতুন আইনা আনি আপোনালোকে লগাব পাৰিব। যদি আইনা কিনিবলৈ এই মুহূৰ্তত পইচা নাই তেনেহ'লে ডাঠ কাগজ দি বা কাপোৰ দিও আপোনালোকে ঢাকি ৰাখিব পাৰিব, কিন্তু ঘৰত কেতিয়াও ভগা আইনা ৰখাটো উচিত নহয়। যদি ঘৰত ভগা ছিগা আইনা আছে তেনেহ'লে কেতিয়াও আপোনালোকে ঘৰৰ চুকত দমাই ৰখাটো উচিত নহয়। ইয়াৰ বাহিৰেও ভগা আইনা দি কেতিয়াও নিজৰ মুখ বা নিজৰ চেহেৰা চাব নালাগে। ইয়াৰ ফলত আমাৰ ঘৰলৈ দুৰ্ভাগ্য নামি আহিব পাৰে। সেইকাৰণে বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে দুৰ্গা পূজা বা যিকোনো শুভ মুহূৰ্তৰ আগতেই আমি ঘৰৰ পৰা এনেধৰণৰ বস্তু বাহিৰ কৰাটো উচিত। যদি ঘৰতে এনে বস্তু থাকি যায় আৰু এনে শুভ সময়ত যদি এনে বস্তু ঘৰতে থাকে তেনেহ'লে ইয়াৰ ফলত আমাৰ ঘৰলৈ অশান্তি নামি আহিব, বেয়া শক্তি বৃদ্ধি পাবলৈ ধৰিব প্ৰভাৱ, আৰু লগতে আমাৰ ঘৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব। যদি আপোনালোকৰ ঘৰত ফাটি যোৱা ফটো বা ভগৱানৰ ফটো আছে তেনেহ'লে আপোনালোকে সেই ফটো নিশ্চয় আজিয়েই বিসৰ্জন দিয়াটো উচিত। কোনো বুৱতী নদীত আপোনালোকে বিসৰ্জন দিব পাৰে। কেতিয়াও এনে ফটো ঘৰত ৰাখিব নালাগে। সেই জেগাত আপোনালোকে নতুনকৈ এখন ভগৱানৰ ফটো কিনি আনিব পাৰিব। এনে কৰিলে ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। যদি সেই ফটো আপোনালোকৰ ঘৰতে লগাই থয় তেনেহ'লে বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ উপৰিও আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব।
ইয়াৰ ফলত আপোনাৰ জীৱনত সমস্যা বৃদ্ধি পাবলৈ ধৰিব সেইকাৰণে আপোনালোকে এই দুৰ্গা পূজাৰ সময়তেই নতুন ফটো একপি কিনি আনি লগাব আৰু এই বেয়া ফটোকপি আপোনালোকে কোনো বুৱতী পানীত উটুৱাই দিব পাৰে নাইবা কোনো আহত গছৰ গুৰিত বা তলত থৈ আহিব আপোনালোকে পাৰিয়ে সকলো মানুহৰ ঘৰত দেখিবলৈ পোৱা যায় যে বেয়া হৈ যোৱা চাৰ্জাৰ বেয়া হৈ যোৱা ফেন বা বেয়া হৈ যোৱা যিকোনো বস্তু আমি এটুকুৰ জায়গাত দমাই ৰাখোঁ কেতিয়াবা নহয় কেতিয়াবা পিছত কামত আহিব বুলি কিন্তু মূল ঘৰৰ ভিতৰত কেতিয়াও আমি এই বস্তুবোৰ দমাই ৰখাটো উচিত নহয় বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে বাস্তুৰ অনুসৰি এই বস্তুবোৰ যদি আমাৰ ঘৰৰ ভিতৰত দমাই ৰখা যায় তেনেহ'লে বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব এই দুৰ্গা পূজাৰ সময়তেই আপোনালোকে ঘৰৰ পৰা এইবোৰ বস্তু বাহিৰ কৰক ঘৰৰ কোনো ষ্ট'ৰ ৰুমত আপোনালোকে ৰাখিব পাৰিব কিন্তু আপোনালোকে কেতিয়াও একেবাৰে ঘৰৰ ভিতৰত নাৰাখিব বিশেষকৈ আপোনালোকে শোৱা ৰুমত এইবোৰ বস্তু ৰখাটো উচিত নহয় যাৰ ফলত আপোনালোকৰ ঘৰত অৰ্থহানি হ'বলৈ ধৰিব ইয়াৰ ফলতে আপোনালোকৰ ঘৰত অকাল মৃত্যু ঘটিব পাৰে ঘৰত বেয়া শক্তি বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ অশান্তি দিবলৈ ধৰিব আৰু আপোনাক অশান্তি দিয়াৰ উপৰিও আপোনাৰ ঘৰৰ মানুহকো অশান্তি দিবলৈ ধৰিব কেতিয়াবা মানুহে এনেকুৱা কিছুমান বস্তু বা বাচন ব্যৱহাৰ কৰে যিবোৰ অলপ ভগা বা অলপ আগলগা বাস্তুশাস্ত্ৰৰ মতে আগলগা বাচনে দুৰ্ভাগ্য ঘৰলৈ নামি আনে বা মাতি আনে বা ভগা বস্তুৱে ঘৰলৈ দুৰ্ভাগ্য মাতি আনে এনে বাচন ঘৰত ৰাখিলে বা এনে বাচনত যদি খোৱা বোৱা কৰে তেনেহ'লে আপোনালোকৰ ঘৰলৈ দুৰ্ভাগ্য নামি আহিব অৰ্থহানি হ'বলৈ ধৰিব প্ৰচুৰ পৰিমাণে সেইকাৰণে এই বস্তুবোৰ আপোনালোকে এই শুভ দিনৰ আগতেই ঘৰৰ পৰা বাহিৰ কৰাটো উচিত যদি এই ভিডিঅ'টো দুৰ্গা পূজাৰ সময়ত আপোনালোকে চাই আছে তেনেহ'লে এই দুৰ্গা পূজা যেতিয়াই চাইছে এই মুহূৰ্ততে আপোনালোকে এই বস্তুবোৰ ঘৰৰ পৰা বাহিৰ কৰক কোনো ভগা বা আগলোৱা বাচনত আমি কেতিয়াও খোৱা বোৱা কৰাটো উচিত নহয় যদি আমি খোৱা বোৱা কৰোঁ তেনেহ'লে আমাৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব আৰু আমাৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব যদি আপোনালোকৰ ঘৰৰ ফাৰ্নিচাৰসমূহ পুৰণা হৈ পৰিছে সেইবোৰ আপোনালোকে ঠিক কৰি অতি সোনকালে আনক বা ঘৰৰ পৰা বাহিৰ কৰক সেইকাৰণে আপোনালোকে এইবোৰ ভাল কৰি অনাটোৱেই উচিত বুলি মনা গৈছে এই শুভ দিনৰ আগতেই কোৱা হয় যে ঘৰত যদি ভগা চিগা ফাৰ্নিচাৰ থাকে তেনেহ'লে ঘৰত অৰ্থহানি হয় প্ৰায় ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰে শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰে আৰু মাটি সম্পত্তি ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে ভগা চিগা ফাৰ্নিচাৰ থাকিলে আপোনালোকে সোনকালে সেইবোৰ সলাই ল'ব পাৰে নাইবা সেইবোৰ আপোনালোকে সোনকালে ভাল কৰি ল'ব লাগে কিন্তু কেতিয়াও ভগা চিগা কৰিয়ে ৰাখিব নালাগে আৰু বিশেষকৈ ভগা চিগা ফাৰ্নিচাৰত কেতিয়াও আমি বহিব নালাগে আহক এতিয়া আমি জানি লওঁ এই দুৰ্গা পূজাত আমি কি বস্তু ঘৰলৈ আনিব লাগে মই 5টা বস্তুৰ কথা ক'ম এই 5টা বস্তুৰ ভিতৰত যিকোনো বস্তু এটা হ'লেও আপোনালোকে ঘৰলৈ আনিব এই বস্তুবোৰ ঘৰলৈ আনিলে ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব ঘৰৰ পৰিৱেশত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব ইয়াৰ বাহিৰেও আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব জীৱন ৰেখাৰ দিশ সলনি হৈ পৰিব আৰু সকলো দেৱ দেৱীৰ আশীৰ্বাদ পোৱাৰ উপৰিও মা দুৰ্গাৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব আহক তেনেহ'লে আমি জানি লওঁ দুৰ্গা পূজাৰ সময়ত আমি কি বস্তু ঘৰলৈ আনিব লাগে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব বাস্তুশাস্ত্ৰত পিৰামিডক বহু মহত্ব দিয়া হৈছে মনা যায় যে পিৰামিড ঘৰৰ আশে-পাশে থাকিলে বা ঘৰত যদি থাকে তেনেহ'লে আমাৰ ঘৰৰ দিশ শুভ হৈ থাকে এই দুৰ্গা পূজাৰ সময়ত ঘৰলৈ নিশ্চয় এটা আপোনালোকে পিৰামিড কিনি আনক পিৰামিড ঘৰত ৰাখিলে ঘৰৰ পৰিৱেশ ভাল হৈ থাকে আৰু ঘৰত কোনো লোকে ক্ষতি কৰিব নোৱাৰে সকলো ফালৰ পৰা ঘৰত সুখ শান্তি বিৰাজ হয় আৰু কৰ্মক্ষেত্ৰতো ঘৰখন উন্নতিৰ দিশত আগবাঢ়ি যোৱা দেখিবলৈ পোৱা যায় ঘৰৰ আৰ্থিক অৱস্থা ভাল হৈ পৰে ঘৰত যদি কাৰোবাৰ বহু দিনৰ পৰা বেমাৰ আজাৰ হৈ আছিল সেই সকলোবোৰ সমাপ্ত হৈ পৰিবলৈ ধৰে সেইকাৰণে এই দুৰ্গা পূজাতে আপোনালোকে ঘৰলৈ এটা পিৰামিড নিশ্চয় কিনি আনক এই দুৰ্গা পূজাত যদি ঘৰলৈ মাটিৰে বনোৱা কাছ বা ধাতুৰে বনোৱা কাছ এটা যদি আপোনালোকে ঘৰলৈ আনে ইয়াক বহু শুভ বুলি মনা গৈছে এই কাছৰটো ঘৰৰ উত্তৰ দিশত ৰাখিব পাৰে নাইবা আপোনালোকে পূব দিশতো ৰাখিব পাৰে ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰৰ পূজা স্থানতো এই কাছটো আনি ৰাখিব পাৰে এনে কৰিলে আপোনালোকৰ পৰিৱেশত শান্তি বিৰাজ হৈ পৰিব আৰু আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব মা লক্ষ্মী মা দুৰ্গা আৰু মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব ভাগ্যই এই ক্ষেত্ৰত আপোনাক বহু ধৰণে সহায় কৰিব আৰু কৰ্মক্ষেত্ৰত সুফল অৰ্জন কৰিব পাৰিব সেইকাৰণে এই দুৰ্গা পূজাত মাটিৰে বনোৱা কাছ নাইবা ধাতুৰে বনোৱা কাছ এটা আপোনালোকে নিশ্চয় ঘৰলৈ আনি স্থাপন কৰিব
শংখ ঘৰত থাকিলে বেয়া শক্তি ঘৰৰ পৰা দূৰ হৈ পৰে। এই দুৰ্গা পূজাৰ শুভকামনা আপোনালোকে যদি লাভ কৰিব বিচাৰে তেনেহ'লে মুকুতা শংখ এটা আপোনালোকে নিশ্চয় ঘৰলৈ কিনি আনিব। এই শংখ ঘৰলৈ আনিলে সফলতা আপোনালোকে নিশ্চয় পাব সকলো ক্ষেত্ৰতে। যদি এই শংখ ঘৰলৈ আনি ভগৱানৰ পূজা স্থানত আপোনালোকে ৰাখিব পাৰে নাইবা আপোনালোকে যদি পইচা থোৱাৰ জেগাত ৰাখে তেনেহ'লে আৰ্থিক সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। বহুদিনৰ পৰা যদি কিবা কাম আপোনালোকে কৰিবলৈ চেষ্টা কৰি আছিল তেনেহ'লে সেই কাম যদি সম্পূৰ্ণ কৰিব পৰা নাই নাইবা কাৰোবাক আপোনালোকে টকা ধাৰলৈ দিছে সেই টকা ঘূৰাই পোৱা নাই বা বহুদিনৰ পৰা আপোনালোকৰ জীৱনত অশান্তি চলি আছে তেনেহ'লে আপোনালোকে এই দুৰ্গা পূজাতেই মুকুতা শংখ এটা ঘৰলৈ নিশ্চয় অনাটো উচিত। ইয়াৰ ফলত আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। মৰাৰ পাখি ভগৱান শ্ৰীকৃষ্ণৰ অতিশয় প্ৰিয় হয়, সেইকাৰণে ইয়াক বহু শক্তিশালী বুলি মনা যায়। এই দুৰ্গা পূজাত মৰাৰ পাখি ঘৰলৈ আনিব পাৰিলে আপোনালোকৰ বহু শুভ হ'ব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। আপোনালোকে ঘৰলৈ মৰাৰ পাখি আনিব পাৰে, এডালো আনিব পাৰে বা 3ডালো আনিব পাৰে। সদায় বিজুৰীয়া সংখ্যাত কিনি আনিব। ইয়াৰ ফলত আপোনালোকৰ ভাগ্যৰ পৰিৱৰ্তন ঘটিব আৰু আপোনালোকৰ জীৱন উজ্জ্বল হৈ পৰিব। সেই মৰাৰ পাখিটো কিনাৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ দৰ-দাম নকৰিব। ঘৰলৈ কিনি অনাৰ পিছত ঘৰত প্ৰৱেশ কৰাৰ আগতেই আপোনালোকে মৰাৰ পাখিটোৰ ওপৰত গংগাজল ছটিয়াই পবিত্ৰ কৰি লৈ ভগৱানৰ নিশ্চয় নাম ল'ব বা ভগৱানক স্মৰণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ বহু শুভ হ'ব আৰু মৰাৰ পাখিটো আপোনালোকে ভিতৰত প্ৰৱেশ কৰি আপোনালোকৰ পূজা স্থানত ৰাখিব পাৰে নাইবা উত্তৰ পূব দিশত বা ঈশান কোণত আপোনালোকে ৰাখিব পাৰে। এনে কৰিলে আপোনালোকৰ ঘৰৰ কাৰণেই বহু শুভ হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।